হোজাই জিলা আমচুৰ কলা দিৱস পালন প্ৰতি বছৰৰ দৰে আজিও হোজাই জিলা আমচুৰ কলা দিৱস পালন 1983 চনৰ 18 ফেব্ৰুৱাৰীত সংঘটিত হোৱা নেলিৰ গণহত্যাৰ ন্যায় প্ৰদান নকৰা আৰু টিআৰই আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদ আমচুৰ প্ৰতি বছৰে 18 ফেব্ৰুৱাৰী দিনটোত কলা দিৱস হিচাপে পালন কৰে সেই মৰ্মে আজি 18/2/2025ত অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে হোজাই জিলা আমচুৱে দবকাৰ সাংমাজিত কলাবেজ পৰিধানেৰে কলা দিৱস কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গণহত্যাৰ বলি হোৱা লোকৰ আত্মাৰ শান্তি কামনা কৰি মহান আল্লাহৰ ওচৰত কৰে দুৱা প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হয়। আজি 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষক কলংকিত কৰা এক গণহত্যা সংঘটিত হৈছিল অসমৰ নেলিত আৰু সেই গণহত্যাৰ ভয়াৱহতা আজিও যোৱা নাই। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে সমগ্ৰ অসমৰ লগতে হোজাই জিলা সমিতিয়ে নেলি গণহত্যাৰ বলি হোৱা নিহতসকলৰ আত্মাৰ সদ্গতিৰ বাবে আমি দুৱা প্ৰাৰ্থনা কৰোঁ, আহতসকলৰো আৰোগ্য কামনা কৰোঁ। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ ইতিহাসত হয়তো প্ৰথম এইটোৱে গণহত্যা আছিল যি গণহত্যাৰ বিচাৰ চৰকাৰে কৰা নাছিল। আজি পৰ্যন্ত এই গণহত্যাৰ বিচাৰ চৰকাৰে কৰা নাই। এইটো ভাৰতৰ ইতিহাসত এক কলংকিত ঘটনা। গতিকে ন্যায় সকলোৰ বাবে সমান এই কথাটো এক বৃহৎ পৰিমাণৰ লোক নিহত হোৱাৰ পিছতো ন্যায়ে যে সেই লোকসকলক চুব পৰা নাই এইটোৱে ডাঙৰ কথা। গতিকে আমি অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল শিক্ষিত হৈ সুশিক্ষাৰে শিক্ষিত হৈ আমি যাতে আমাৰ অধিকাৰ প্ৰাপ্তি আমি কৰিব পাৰোঁ, আমাৰ ওপৰত হোৱা প্ৰতিটা অন্যায়ৰ বিৰুদ্ধে যাতে আমি সংগ্ৰাম কৰি আমি ন্যায় প্ৰাপ্তি কৰোঁ। আজিৰ দিনটোত নেলিত এক গণহত্যা হৈছিলে যিটো ভাৰতৰ ইতিহাসত অত্যন্ত কলা দিন বুলি ক'ব লাগিব। সেই হত্যা কণ ল'ৰা ছোৱালীবোৰক টানি দুফাল কৰি ছিঙি হত্যা কৰা হৈছিলে। মহিলাসকল গৰ্ভৱতী মহিলাসকলক গুৰিয়াই হত্যা কৰা হৈছিলে। আবাল বৃদ্ধসকলক কাটি টুকুৰা কৰি হত্যা কৰা হৈছিলে। এক ভয়ানক এক পৰিৱেশ। চৰকাৰী হিচাপ মতে যিটো সংখ্যা আছিলে তাতকৈ প্ৰায় 3-4 গুণ বেছি, প্ৰায় 5,000 পৰা 10,000 লোকক হত্যা কৰা হৈছিলে 6 ঘণ্টাৰ ভিতৰত। সেই নেলি এলেকাত তেজেৰে ৰাঙলী হৈ পৰিছিলে। সেই লোকসকলে আজিৰ দিন পৰ্যন্ত ন্যায় পোৱা নাই। তদানীন্তন চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি দিছিলে, কিন্তু তিৱাৰী আয়োগৰ প্ৰতিবেদনো আজি অত বছৰ হোৱাৰ পিছতো প্ৰতিবেদন ৰাজহুৱা নহ'ল। অৰ্থাৎ এটা কথা প্ৰমাণ হয় যে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে বহু দুষ্কৃতিকাৰীৰ নাম পোহৰলৈ আহিব, যাৰ বাবে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হোৱা নাই আৰু নিৰীহ লোকসকল আজিৰ দিন পৰ্যন্ত ন্যায়ৰ পৰা বঞ্চিত হৈছে। গতিকে আমি আমচুৰ উদ্যোগত প্ৰতি বছৰে 18 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰোঁ আৰু দুৱা মেহফিলৰ আয়োজন কৰোঁ। সেই একেধৰণে আজিও আমচুৰ উদ্যোগত অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আমি হোজাই জিলা আমচুৱে চাংমাজিত দুৱা মেহফিল আৰু প্ৰতিবাদী সভাৰ আয়োজন কৰিছোঁ। আমি স্পষ্টভাৱে দাবী কৰিছোঁ যে সেই দুষ্কৃতিকাৰীসকলৰ নাম ৰাজহুৱা হ'ব লাগে, অন্যায়ৰ বলি হোৱা লোকসকলে ন্যায় পাব লাগে, এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিব লাগে আৰু এই লোকসকলক এই হত্যাৰ বলি হোৱা লোকসকলক শ্বহীদ ঘোষণা কৰিব লাগে আৰু হত্যাকাৰীসকলক চিনাক্ত কৰিব লাগে, শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। এই দাবীৰে আমি প্ৰতিবাদী সভা আয়োজন কৰিছোঁ আৰু আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী আমি কৰি যাম, কলা দিৱস পালন কৰি যাম। গতিকে স্পষ্টভাৱে দাবী জনাইছোঁ যে এই দুষ্কৃতিকাৰীক চিনাক্ত কৰিব লাগে, নিৰীহ লোকসকল হত্যাৰ বলি হোৱা লোকসকলে ন্যায় পাব লাগে। তাৰে কামনা কৰি আজি আমি এই প্ৰতিবাদী সভা আৰু কলা দিৱস পালন কৰিছোঁ।